আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন খবৰ লৈ লুইতৰ বাতৰি চেনেল আপোনালোকৰ কাষলৈ আহি সাজু হ'ল। বলক এতিয়া আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মাক। সামন্তিকা শৰ্মাৰ আছিল উপজা দিন। আমাৰ চেনেলৰ ফালৰ পৰা সামন্তিকা শৰ্মালৈ জন্মদিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে কেক কাটি নিজৰ বিশেষ দিনটো চেলিব্ৰেশ্যন কৰিছে অভিনেত্ৰীগৰাকীয়ে। তাৰ কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেতা ৰাজকুমাৰক। অভিনেতা ৰাজকুমাৰ উপস্থিত আছিল বজালী কাৰাটে ডু একাডেমীত। অভিনেতাজন তাত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী সুৰভি দাস। অভিনেত্ৰী সুৰভি দাসক আমি দেখিবলৈ পাইছোঁ তেখেত গৈছিলে উমিয়াম লেকত। উমিয়াম লেকৰ পৰা শ্বেয়াৰ কৰা কেইখনমান ফটো আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে নাহিদ আফ্ৰিন। কণ্ঠশিল্পীগৰাকী উপস্থিত আছিল স্পেনিছ গাৰ্ডেন জু ৰোডত। তাৰে অনুষ্ঠানত ভাগ লৈছিলে কণ্ঠশিল্পীগৰাকী। তাৰ কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেতা কপিল বৰা। অভিনেতা কপিল বৰাই শ্বেয়াৰ কৰিছে ফিল্মফেয়াৰ এৱাৰ্ড অসমীয়াৰ পৰা কেইখনমান ফটো। লগতে আপোনালোকে দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাক। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে কণ্ঠশিল্পী বৰ্ণালী কলিতাক। কণ্ঠশিল্পী বৰ্ণালী কলিতা উপস্থিত আছিল চিলাপথাৰত। চিলাপথাৰৰ অনুষ্ঠানত কণ্ঠশিল্পীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেত্ৰীৰ প্ৰস্তুতি পৰাশৰ এটি পোষ্ট শ্বেয়াৰ কৰি লিখিছে ৰংপুৰ সাংস্কৃতিক প্ৰাণ বঁটা এক বিশেষ অভিধা। শিৱসাগৰ জিলাৰ একাদশ বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনিত অসমীয়া যুৱ মঞ্চই এই বিশেষ সন্মানেৰে সন্মানিত কৰি মোৰ অভিনয় যাত্ৰাক অধিক অনুপ্ৰাণিত কৰি তুলিলে। বিগত বছৰসমূহত বিভিন্ন বিশিষ্ট ব্যক্তিলৈ তেখেতসকলে এই সন্মান আগবঢ়াই আহিছে। এইবেলি মোক এই সন্মানৰ যোগ্য বুলি বিবেচনা কৰাই নিজকে সৌভাগ্যশীল অনুভৱ কৰিছোঁ। ৰঙালী বিহু সন্মিলনীৰ আয়োজক সমিতিৰ লগতে অসমীয়া যুৱ মঞ্চৰ সমূহ বিষয়ববীয়ালৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেত্ৰী প্ৰীতি কংকনাই শ্বেয়াৰ কৰা পষ্টত লিখিছে ফাট বিহু। সঁচাকৈ এক অপূৰ্ব অভিজ্ঞতা সাঁচি ল'লোঁ আজি বুকুত চিৰ জীৱনটোলৈ। ঐতিহ্যমণ্ডিত ফাট বিহু ঢকুৱাখানা সঁচাকৈ বুৰঞ্জীৰ বুকুত সদায় জিলিকি ৰ'ব এই নাম। ইমান মৰম, ইমান আদৰ, ইমান সন্মান, ধন্য এই ৰাইজ, ধন্য নেদেখা ঈশ্বৰ, সদায় ঋণী হৈ ৰম। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত বাৰু কোনে কোনে এই ফাট বিহুত উপস্থিত আছিলে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী উপস্থিত আছিল কাহিলীপাৰাত। কাহিলীপাৰাৰ ৰঙালী বিহু অনুষ্ঠানত কণ্ঠশিল্পীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ।